এটা বিগ ব্ৰেকিং নিউজ। বিহাৰৰ বক্সাত গৈ এবাৰ আনন্দ মিশ্ৰক তুলাধুনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দ মিশ্ৰক সমালোচনা কৰি কৈছে যে মই অসমৰ পৰাই যাবলৈ নিদিলোহেঁতেন যদিহে আনন্দ মিশ্ৰই মিছা কোৱা বুলি মই গম পালোহেঁতেন। প্ৰথমে বিজেপি কৰিম বুলি, বিজেপিৰ হৈ সেৱা কৰিম বুলি আনন্দ মিশ্ৰই মোৰ ঘৰলৈ গৈছিল, মোৰ কাৰ্যালয়লৈ গৈছিল, আৰু সেইবাবে মই বিজেপি কৰিব বুলিয়ে মই আনন্দ মিশ্ৰক যাবলৈ দিছিলোঁ। কিন্তু তাৰ পাছতে আনন্দ মিশ্ৰই মিছা ক'লে, অৰ্থাৎ বিজেপি নকৰি নিৰ্দলীয় হৈ এতিয়া নিৰ্বাচন খেলিছে। কিন্তু আনন্দ মিশ্ৰই এতিয়া নিৰ্বাচন খেলিবলৈ ক'ত টকা পাইছে? অৰ্থাৎ লালু যাদৱ আৰু কংগ্ৰেছৰ চুপাৰিলৈ এনেদৰে এতিয়া আনন্দ মিশ্ৰই বিহাৰত নিৰ্বাচন খেলিছে আৰু বিজেপিৰ ভোট কটাৰ মেচিন আখ্যা দিছে এতিয়া আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। জনাইছো এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। আনন্দ মিশ্ৰক বিজেপিৰ ভোট কটাৰ মেচিন আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই। আনন্দ মিশ্ৰৰ সভাত কেতিয়াবা জয় শ্ৰীৰাম ধ্বনি শুনিছে নেকি বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লালু যাদৱৰ নিৰ্দেশত বক্সাৰলৈ আহিছে আনন্দ মিশ্ৰ। বক্সাৰত নিৰ্বাচন খেলিবলৈ আহিছে লালু যাদৱৰ নিৰ্দেশত, আৰু অসমত থাকোঁতে বিজেপিক সেৱা কৰিবলৈ মিশ্ৰই VRS বিচাৰিছিল আৰু বিজেপিৰ হৈ সেৱা কৰিম বুলি চাকৰি ত্যাগ কৰিছিল আনন্দ মিশ্ৰই, আৰু যাৰ বাবে আমি যাবলৈ দিছিলোঁ আনন্দ মিশ্ৰক। কিন্তু ইয়াত আহি নিৰ্দলীয় হৈ নিৰ্বাচন খেলিছে, এতিয়া বুলেট চলাই নিজৰ বাবে ভোট ভিক্ষা কৰি আছে আনন্দ মিশ্ৰই। আৰু আনন্দ মিশ্ৰই মিছা কোৱা বুলি গম পোৱা হ'লে মই অসম এৰি আহিবলৈ নিদিলোহেঁতেন, আনন্দ মিশ্ৰক অসম ত্যাগ কৰিবলৈ নিদিলোহেঁতেন। বিহাৰত নিৰ্দলীয় হৈ খেলা মানেই লালু যাদৱৰ চুপাৰিলৈ খেলা। আনন্দ মিশ্ৰই ভাল হোৱা হ'লে নিৰ্বাচন খেলিবলৈ ধৈৰ্য ধৰিলেহেঁতেন, ভাল মনৰ ব্যক্তি হোৱা হ'লে নিৰ্বাচন খেলিবলৈ তেখেতে ধৈৰ্য ধৰিলেহেঁতেন। ইমান অধৈৰ্য হৈ নিৰ্বাচন খেলিবলৈ আনন্দ মিশ্ৰই ধন ক'ৰ পৰা পাইছে, কোনে টকা দিছে আনন্দ মিশ্ৰক, এই প্ৰশ্ন কৰিছে। বক্সাৰত গৈ আনন্দ মিশ্ৰক, নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু আনন্দ মিশ্ৰক বিজেপিৰ ভোট কটাৰ মেচিন আখ্যা দিছে। মিথিলেশ তিৱাৰীৰ ভোট কটাৰ মেচিন আখ্যা দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দ মিশ্ৰক। আৰু আনন্দ মিশ্ৰৰ সভাত কেতিয়াবা জয় শ্ৰীৰাম ধ্বনি শুনিছে নেকি বুলিও প্ৰশ্ন কৰিছে। লালু যাদৱৰ নিৰ্দেশত বক্সাৰলৈ আহিছে এতিয়া আনন্দ মিশ্ৰ, আৰু অসমত থাকোঁতে আনন্দ মিশ্ৰই বিজেপিক সেৱা কৰিবলৈ VRS বিচাৰিছিল, অৰ্থাৎ তেখেতে IPS ত্যাগ কৰিছিল, প্ৰশাসনিক কাম ত্যাগ এই কাৰণে কৰিছিল, চাকৰি এই কাৰণে ত্যাগ কৰিছিল। তেখেতে কৈছিল, মোৰ কাৰ্যালয়লৈ আহিছিল, মোৰ ঘৰলৈ আহিছিল, তেখেতে কাটৰ অনুৰোধ কৰিছিল, আহ্বান জনাইছিল যে মই বিজেপিৰ হৈ কাম কৰিব বিচাৰোঁ। তেতিয়া কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যে টিকটৰ কথা নাই, মই এজন সাধাৰণ কৰ্মী হিচাপে কাম কৰিব বিচাৰোঁ বুলি উল্লেখ কৰিছিল, আৰু তাৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে VRS প্ৰদান কৰিছিল বুলি উল্লেখ কৰিছে। আৰু কিন্তু বিহাৰলৈ আহি এতিয়া দেখিছোঁ যে তেখেতে মিছা কথা ক'লে, নিৰ্দলীয় হৈ নিৰ্বাচন খেলিছে। গতিকে তেখেতৰ কথা প্ৰথমে যদি গম পালোহেঁতেন, তেখেতে যদি মিছা কৈছে, তেনেহ'লে তেখেতক কেতিয়াও আমি আহিবলৈ নিদিলোহেঁতেন, অসম ত্যাগ কৰিবলৈ নিদিলোহেঁতেন বুলিও এনেদৰে এতিয়া আনন্দ মিশ্ৰৰ নিজা সমষ্টি বক্সাৰত গৈ তুলাধুনা, কঠোৰ সমালোচনা আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে কংগ্ৰেছ আৰু লালু যাদৱৰ চুপাৰিলৈ নিৰ্বাচন খেলিছে বুলি উল্লেখ কৰিছে। নহ'লে ইমান টকা ক'ত পাইছে আৰু ইমান টকা, ইমান ধনৰ লেনদেন আনন্দ মিশ্ৰই ক'ত পাইছে বুলি কৈ উল্লেখ কৰি আনন্দ মিশ্ৰৰ এই ফোন চেক কৰিবৰ বাবেও তেখেতে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আনন্দ মিশ্ৰৰ সন্দৰ্ভত কি কৈছে আমি এই মন্তব্য প্ৰথমে আগবঢ়োৱাৰ চেষ্টা কৰিম। आसाम में था ये आनंद मिश्रा का मीटिंग में जय श्री राम सुनाई देते हैं क्या? देते हैं क्या? भाई और बहनों, ये लालू यादव ने आनंद मिश्रा को सेटिंग कर दिया है मिथिलेश जी का वोट काटने के लिए। दिया है कि नहीं दिया है? वो आसाम में था, मुझको बोला साहब मुझको VRS दीजिए, मैं बीजेपी को सेवा करने जा रहा हूं। अरे मेरा तो मालूम नहीं था, वो झूठ बोल रहा था, झूठ बोलने से तो मैं आने ही नहीं देता था उनको। हमारा घर में गया, हमारा कार्यालय में गया कि साहब मुझको और नौकरी नहीं करना है, बीजेपी करना है। मैं बोला तुम इतना अच्छा आदमी हो, सचमुच जाके बीजेपी करेगा? मैं बोला नहीं, बीजेपी करूंगा। बोला टिकट, बोला टिकट नहीं चाहिए, हम तो बीजेपी का सेवा करूंगा। फिर यहाँ आके देखिए बुलेट चला रहा है और बोल रहा है कि मुझको वोट देना। अरे लोग मोदी जी को वोट देना, किसी को दूसरा को वोट नहीं देना है।
आप ये पक्का मान लीजिए। और जो बोलते हैं ना, जो बोलते हैं, जो भी इस चुनाव में इंडिपेंडेंट लड़ता है, ये मालूम कर लीजिए, पक्का मान लीजिए, ये कांग्रेस और लालू यादव का सुपारी लेके लड़ रहा है, बाकी कुछ नहीं कर रहा है। अगर कोई लड़का अच्छी लड़का होते थे, इंतजार करते थे कि मेरा भी नंबर आएगा, इंतजार करते थे। लेकिन जो इंतजार करने का भी उनका पेशेंस नहीं है, उनको पैसा कहां से मिल रहा है चुनाव लड़ने के लिए? आसाम में तो पैसा नहीं है, तो पैसा कहां से मिल रहा है? उनका भी फोन ऑन चेक करना चाहिए, तेजस्वी लालू से दिन में कितना बार बातें करता है। ये आनंद मिश्रा का मीटिंग में जय श्री राम सुनाई देते हैं क्या? देते हैं क्या? भाई और बहनों, ये लालू यादव ने আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ বক্সাৰ সমষ্টিত গৈ এতিয়া নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰক কঠোৰ তোলা-ধোনা বা সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু বক্সাৰত গৈ আনন্দ মিশ্ৰক এনেদৰে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লালু যাদৱৰ চুপাৰী লৈ এতিয়া নিৰ্বাচন খেলিছে আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰক বিজেপিৰ ভোট কাটাৰ মেচিন আখ্যা দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আনন্দ মিশ্ৰৰ সভাত কেতিয়াবা জয় শ্ৰীৰাম ধ্বনি শুনিছে নেকি বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনন্দ মিশ্ৰই মোৰ কাৰ্যালয়লৈ গৈছিল, মোৰ ঘৰলৈ গৈছিল, আহ্বান কৰিছিল, অনুৰোধ কৰিছিল যে মই বিজেপি কৰিব বিচাৰোঁ, চাকৰি এৰি মই বিজেপি কৰিম, বিজেপিৰ হৈ সেৱা কৰিম, সমাজ সেৱা কৰিম, আৰু তাৰ বাবেই মই VRS প্ৰদান কৰিছোঁ বুলি উল্লেখ কৰিছিল। যদি আনন্দ মিশ্ৰই এই মিছা কথা কোৱা কথা প্ৰথমেই যদি গম পালোহেঁতেন, তেনেহ'লে অসম ত্যাগ কৰিবলৈ আনন্দ মিশ্ৰক নিদিলোহেঁতেন, অসমতে থাকিব লাগিলহেঁতেন আনন্দ মিশ্ৰ। এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মিশ্ৰই মিছা কোৱা বুলি গম পোৱা হ'লে আহিবলৈ নিদিলোহেঁতেন বুলি উল্লেখ কৰিছে। আৰু বিহাৰত নিৰ্দলীয় হৈ খেলা মানি লালু যাদৱৰ চুপাৰী লৈ খেলা। আৰু আনন্দ মিশ্ৰৰ ভাল মনৰ ব্যক্তি হোৱা হ'লে নিৰ্বাচন খেলিবলৈ ধৈৰ্য ধৰিলহেঁতেন যে এদিন নহয় এদিন মোৰ নাম বা মোৰ টিকট আহিলহেঁতেন। কিন্তু ইমান অধৈৰ্য কিয় হৈছে আনন্দ মিশ্ৰ? আৰু এই অধৈৰ্য ব্যক্তিগৰাকী আনন্দ মিশ্ৰই ইমান ধন ক'ৰ পৰা পাইছে? গতিকে আনন্দ মিশ্ৰৰ ফোন লালু যাদৱৰ সৈতে, তেজস্বী যাদৱৰ সৈতে, কংগ্ৰেছৰ সৈতে ফোনৰ কি কানেকশ্যন আছে সেয়া তদন্ত হ'ব লাগে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেদৰে বিহাৰত আনন্দ মিশ্ৰৰ নিজা সমষ্টি বক্সাৰত গৈ তোলা-ধোনা কৰিছে এতিয়া আনন্দ মিশ্ৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিহেতু এইগৰাকী প্ৰাক্তন IPS আনন্দ মিশ্ৰই ৰাজনৈতিকভাৱে সমাজ সেৱা কৰিম বুলি অসম ত্যাগ কৰিছিল, প্ৰশাসনিক চাকৰি ত্যাগ কৰি তেখেতে ৰাজনৈতিকভাৱে খোজ দিয়া, ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ প্ৰয়াস কৰিছিল। আৰু তাৰ পাছতে এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য, তোলা-ধোনা, কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে, য'ত কৈছে আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবলৈ ইমান টকা ক'ত পাইছে? আনন্দ মিশ্ৰক প্ৰথমেই নিৰ্বাচন খেলিব বুলি জনাহেঁতেন মই যাবলৈ নিদিলোহেঁতেন। অৰ্থাৎ তেখেতে নিৰ্দলীয় হৈ নিজাকৈ যদি নিৰ্বাচন খেলিম বুলি ভাবিলহেঁতেন, তেনেহ'লে মই যাবলৈ নিদিলোহেঁতেন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য আমি শুনোৱাৰ চেষ্টা কৰিম। हम ये आनंद मिश्रा का मीटिंग में जय श्री राम सुनाई देते हैं क्या? देते हैं क्या? भाई और बहनों, ये लालू यादव ने आनंद मिश्रा को सेटिंग कर दिया है मिथिलेश जी का वोट काटने के लिए। दिया है कि नहीं दिया है? वो असम में था, मुझको बोला साहब मुझको VRS दीजिए, मैं बीजेपी को सेवा करने जा रहा हूं। अरे मेरा तो मालूम नहीं था, वो झूठ बोल रहा था। झूठ बोलने से तो मैं आने ही नहीं देता था उनको। हमारा घर में गया, हमारा कार्यालय में गया कि साहब मुझको नौकरी नहीं करना है, बीजेपी करना है। मैं बोला तुम इतना अच्छा आदमी हो, सचमुच जाके बीजेपी करेगा? मैं बोला नहीं, बीजेपी करूंगा। बोला टिकट नहीं चाहिए, हम तो बीजेपी का सेवा करूंगा। फिर यहाँ आके देखिए बुलेट चला रहा है और बोल रहा है कि मुझको वोट देना। अरे लोग, मोदी जी को वोट देना, किसी को दूसरा को वोट नहीं देना है, आप ये पक्का मान लीजिए। और जो बोलते हैं ना, जो बोलते हैं, जो भी इस चुनाव में इंडिपेंडेंट लड़ता है, ये मालूम कर लीजिए, पक्का मान लीजिए,
ये कांग्रेस और लालू यादव का सुपारी लेके लड़ रहा है, बाकी कुछ नहीं कर रहा है। अगर कोई लड़का अच्छी लड़का होते थे, इंतजार करते थे कि मेरा भी नंबर आएगा, इंतजार करते थे। लेकिन जो इंतजार करने का भी उनका पेशेंस नहीं है, उनको पैसा कहां से मिल रहा है चुनाव लड़ने के लिए? असम में तो पैसा नहीं है, तो पैसा कहां से मिल रहा है? उनका भी फोन ऑन चेक करना चाहिए। तेजस्वी लालू से दिन में कितना बार बातें करता है। ये आनंद मिश्रा का मीटिंग में जय श्री राम सुनाई देते हैं क्या? देते हैं क्या? भाई और बहनों, ये लालू यादव ने आनंद मिश्रा को सेटिंग कर दिया है मिथिलेश जी का वोट काटने के लिए। दिया है कि नहीं दिया है? वो असम में था, मुझको बोला साहब मुझको VRS दीजिए, मैं बीजेपी को सेवा करने जा रहा हूं। अरे मेरा तो मालूम नहीं था, वो झूठ बोल रहा था। झूठ बोलने से तो मैं आने ही नहीं देता था उनको। हमारा घर में गया, हमारा कार्यालय में गया कि साहब मुझको और नौकरी नहीं करना है, बीजेपी करना है। मैं बोला तुम इतना अच्छा आदमी हो, सचमुच जाके बीजेपी करेगा? मैं बोला नहीं, बीजेपी करूंगा। बोला टिकट नहीं चाहिए, हम तो बीजेपी का सेवा करूंगा। फिर यहाँ आके देखिए, बुलेट चला रहा है और बोल रहा है कि मुझको वोट देना। अरे लोग, मोदी जी को वोट देना, किसी को दूसरा को वोट नहीं देना है, आप ये पक्का मान लीजिए। और जो बोल